সমৰ্থন কৰিলে ঠেং ভাঙিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰি দিছে যে কোনো ব্যক্তিয়ে পাকিস্তানক সমৰ্থন কৰিব নোৱাৰিব অসমত থাকি পাকিস্তান জিন্দাবাদ বুলিও ক'ব নোৱাৰিব যদিহে পাকিস্তান সমৰ্থন কৰি যিকোনো এটা মন্তব্য কৰে তেন্তে গ্ৰেফতাৰ কৰা হ'ব ইতিমধ্যে পাকিস্তান সমৰ্থন কৰা ইজনৰ পাছত সিজনকৈ লোকক গ্ৰেফতাৰ কৰিছে অসম আৰক্ষী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা স্পষ্ট কৰি দিছে যে অসমৰ নিমখ খাই পাকিস্তানক সমৰ্থন কৰিব নোৱাৰিব এজনো ব্যক্তিয়ে যদিহে কেনেবাকৈ পাকিস্তানক সমৰ্থন কৰিবলৈ যায় বা পাকিস্তান জিন্দাবাদ বুলিও কয় তেন্তে সেই ব্যক্তিৰ ঠেং ভাঙিম বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এই মুহূৰ্তত লৈছো সবিশেষ তথ্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে পাকিস্তানক সমৰ্থন কৰিলে আৰক্ষীয়ে ল'ব একশন ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে আৰক্ষীলৈ চৰকাৰৰ গ্ৰীণ সিগনেল যে যদিহে পাকিস্তান সমৰ্থন কৰে তেন্তে তৎক্ষণাত জেললৈ প্ৰেৰণ কৰা হ'ব পাকিস্তান সমৰ্থন কৰিলে জেললৈ যাব লাগিব পাকিস্তানক কোনো এজন ব্যক্তিয়ে সমৰ্থন কৰিব নোৱাৰিব কোনো ধৰণৰ সমৰ্থন কৰি মন্তব্য কৰিব নোৱাৰিব কোনোবাই পাকিস্তানক জিন্দাবাদ লিখিলে পাকিস্তান জিন্দাবাদ লিখিলে ঠেং ভাঙিম বহু পাক সমৰ্থনকাৰী জেললৈ গৈছে ইজনৰ পাছত সিজনকৈ জেললৈ পঠিওৱা হৈছে গ্ৰেফতাৰ কৰা হৈছে আৰু বহুতো দেশদ্ৰোহীক ধৰিবলৈ এতিয়াও বাকি আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে আৰক্ষীকো কঠোৰ হোৱাৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ নিমখ খাই পাকিস্তানৰ জয়গান গোৱা মানুহৰ দৰকাৰ নাই এয়া মুখ্যমন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰিছে অসমত থাকি পাকিস্তানক কেলে সমৰ্থন কৰিব পাকিস্তানক সমৰ্থন কৰিলে আৰক্ষীয়ে ল'ব কঠোৰ একশন ইতিমধ্যে আৰক্ষীক গ্ৰীণ সিগনেল দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা স্পষ্ট কৰি দিছে যদিহে অসমত থাকি পাকিস্তানৰ জয়গান গাই পাকিস্তানক সমৰ্থন কৰে পাকিস্তান জিন্দাবাদ বুলি উল্লেখ কৰে তেন্তে সেই ব্যক্তিগৰাকীৰ ঠেং ভাঙি দিয়া হ'ব কোনোবাই যদি পাকিস্তান জিন্দাবাদ বুলি লিখে তেন্তে ঠেং ভাঙি দিয়া হ'ব কোনো ধৰণৰ মন্তব্য কৰিব নোৱাৰিব কোনো ভাল মন্তব্য কৰিব নোৱাৰিব পাকিস্তানৰ সমৰ্থনত কোনো এটাও মন্তব্য কৰিব নোৱাৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা স্পষ্ট কৰি দিছে যদিহে পাকিস্তান জিন্দাবাদ বুলি কয় বা পাকিস্তানৰ সমৰ্থনত গৈ আপুনি মন্তব্য কৰে তেন্তে কিন্তু বিপদত পৰিব ইজনৰ পাছত সিজনকৈ পাকিস্তান সমৰ্থনকাৰী ইতিমধ্যে গ্ৰেফতাৰ কৰিছে আৰক্ষীয়ে আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা স্পষ্ট কৰি দিছে কোনো এজন ব্যক্তিয়ে পাকিস্তানক সমৰ্থন কৰিব নোৱাৰিব পাকিস্তান জিন্দাবাদ বুলি ক'ব নোৱাৰিব যদিহে পাকিস্তান জিন্দাবাদ বুলি কয় তেন্তে কঠোৰ একশন ল'ব আৰক্ষীক ইতিমধ্যে গ্ৰীণ সিগনেল দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু পাকিস্তানক সমৰ্থন কৰিলে তৎক্ষণাত একশন লোৱা হ'ব যেহেতু পাকিস্তান সমৰ্থনকাৰী ইজনৰ পাছত সিজনকৈ লোকক গ্ৰেফতাৰ কৰিছে জেললৈ প্ৰেৰণ কৰিছে ইতিমধ্যে আৰক্ষীয়ে গতিকে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে অসম চৰকাৰে কোনোবাই যদি পাকিস্তান জিন্দাবাদ বুলি লিখে ভুলবশতঃ যদি পাকিস্তান জিন্দাবাদ বুলি লিখে সেই ব্যক্তিগৰাকীক জেললৈ তৎক্ষণাত প্ৰেৰণ কৰা হ'ব আৰু পাকিস্তান জিন্দাবাদ বুলি লিখিলে ঠেং ভাঙি দিয়া হ'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্য কৰিছে যে পাকিস্তানক যদি জিন্দাবাদ বুলি আপুনি ক'বলৈ যায় তেন্তেও কিন্তু ঠেং ভাঙি দিয়া হ'ব যিমান ব্যক্তিয়ে পাকিস্তান জিন্দাবাদ বুলি কয় আটাইকেইজন ব্যক্তিৰে ঠেং ভাঙি দিয়া হ'ব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে এই কথা উল্লেখ কৰিছে যে অসমৰ নিমখ খাই পাকিস্তানৰ জয়গান গোৱা মানুহৰ দৰকাৰ নাই যেহেতু অসমত আছে অসমৰ নিমখ খাইছে অসমত থাকি পাকিস্তান জিন্দাবাদ বুলি কিয় ক'ব অসমত থাকি পাকিস্তান জিন্দাবাদ বুলি কোৱা ব্যক্তিৰ কোনো ধৰণৰ দৰকাৰ নাই আৰু পাকিস্তান জিন্দাবাদ বুলি যদি ক'বলৈ যায় তেন্তে সেই ব্যক্তিগৰাকীৰ ঠেং ভাঙি দিয়া হ'ব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰি দিছে আৰু ইতিমধ্যে যিসকলে পাকিস্তানক সমৰ্থন কৰিছে পাকিস্তান সমৰ্থন কৰা ইজনৰ পাছত সিজনকৈ ব্যক্তিক জেললৈ প্ৰেৰণ কৰা হৈছে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে আৰক্ষী আৰু আৰক্ষীলৈ এয়া চৰকাৰৰ গ্ৰীণ সিগনেল যে যিকোনো পদক্ষেপ গ্ৰহণ কৰক যদিহে পাকিস্তানক সমৰ্থন কৰে ইজনৰ পাছত সমৰ্থনকাৰী ইতিমধ্যে জেললৈ প্ৰেৰণ কৰা হৈছে গতিকে কোনো ধৰণৰ মেছেজো ফৰৱাৰ্ড কৰিব নোৱাৰিব পাকিস্তানক সমৰ্থন কৰা এটা শব্দও লিখিব নোৱাৰিব পাকিস্তানক সমৰ্থন কৰা কোনো ধৰণৰ মন্তব্য ক'ব নোৱাৰিব পাকিস্তানক সমৰ্থন কৰা যদিহে পাকিস্তানক সমৰ্থন কৰা মন্তব্যও কৰে তেন্তেও জেললৈ প্ৰেৰণ কৰা হ'ব আৰু পাকিস্তান যদি জিন্দাবাদ বুলি কয় তেন্তে ঠেং ভাঙি দিয়া হ'ব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰি দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে মন্তব্য আগবঢ়াইছো 29 তাক ধৰিছো আৰু বাকি কোনোবাই যদি পাকিস্তান জিন্দাবাদ লিখে সবৰে ঠেং ভাঙিম পাকিস্তানৰ সন্ত্ৰাসবাদী কাশ্মীৰত আহিছে 27 জন নিৰী মানুহক মাৰিছে আমাৰ ইয়াৰ কেইটামানে আকৌ ফেসবুকত লিখি আছে পাকিস্তান জিন্দাবাদ 29 তাক ধৰিছো আৰু বাকি কোনোবাই যদি পাকিস্তান জিন্দাবাদ লিখে সবৰে ঠেং ভাঙিম একদম আমাৰ অসমত
অসমৰ নিমখ খাই পাকিস্তানৰ জয়গান গোৱা মানুহ আমাক অসমত দৰকাৰ নাই। আছে নেকি দৰকাৰ? আছে নেকি দৰকাৰ আমাক? সিহঁতৰ ঠেং ভাঙিব লাগে না নাই? সেইকাৰণে মই পুলিচক কৈছো যে আইনৰ ৰাস্তা দি যিমানে পাকিস্তানক জিন্দাবাদ কয় একো মুখ চাব নালাগে, ডাইৰেক্ট ধৰিব লাগে আৰু ঠেং ভাঙিব লাগে। 29 তাক ধৰিছো আৰু বাকী কোনোবাই যদি পাকিস্তান জিন্দাবাদ লিখে চবৰে ঠেং ভাঙিম। পাকিস্তানৰ সন্ত্ৰাসবাদী কাশ্মীৰত আহিছে, 27 জন নিৰীহ মানুহক মাৰিছে। আমাৰ ইয়াৰ কেইটামানে আকৌ ফেচবুকত লিখি আছে পাকিস্তান জিন্দাবাদ। 29 তাক ধৰিছো আৰু বাকী কোনোবাই যদি পাকিস্তান জিন্দাবাদ লিখে চবৰে ঠেং ভাঙিম। একদম আমাৰ অসমত অসমৰ নিমখ খাই পাকিস্তানৰ জয়গান গোৱা মানুহ আমাক অসমত দৰকাৰ নাই। আছে নেকি দৰকাৰ? আছে নেকি দৰকাৰ আমাক? সিহঁতৰ ঠেং ভাঙিব লাগে না নাই? সেইকাৰণে মই পুলিচক কৈছো যে আইনৰ ৰাস্তা দি যিমানে পাকিস্তানক জিন্দাবাদ কয় একো মুখ চাব নালাগে, ডাইৰেক্ট ধৰিব লাগে আৰু ঠেং ভাঙিব লাগে। 29 তাক ধৰিছো আৰু বাকী কোনোবাই যদি পাকিস্তান জিন্দাবাদ লিখে চবৰে ঠেং ভাঙিম। 29 তাক ধৰিছো আৰু বাকী কোনোবাই যদি পাকিস্তান জিন্দাবাদ লিখে চবৰে ঠেং ভাঙিম। পাকিস্তানৰ সন্ত্ৰাসবাদী কাশ্মীৰত আহিছে, 27 জন নিৰীহ মানুহক মাৰিছে। আমাৰ ইয়াৰ কেইটামানে আকৌ ফেচবুকত লিখি আছে পাকিস্তান জিন্দাবাদ। 29 তাক ধৰিছো আৰু বাকী কোনোবাই যদি পাকিস্তান জিন্দাবাদ লিখে চবৰে ঠেং ভাঙিম। একদম আমাৰ অসমত অসমৰ নিমখ খাই পাকিস্তানৰ জয়গান গোৱা মানুহ আমাক অসমত দৰকাৰ নাই। আছে নেকি দৰকাৰ? আছে নেকি দৰকাৰ আমাক? সিহঁতৰ ঠেং ভাঙিব লাগে না নাই? সেইকাৰণে মই পুলিচক কৈছো যে আইনৰ ৰাস্তা দি যিমানে পাকিস্তানক জিন্দাবাদ কয় একো মুখ চাব নালাগে, ডাইৰেক্ট ধৰিব লাগে আৰু ঠেং ভাঙিব লাগে। 29 তাক ধৰিছো আৰু বাকী কোনোবাই যদি পাকিস্তান জিন্দাবাদ লিখে চবৰে ঠেং ভাঙিম। পাকিস্তানৰ সন্ত্ৰাসবাদী কাশ্মীৰত আহিছে, 27 জন নিৰীহ মানুহক মাৰিছে। আমাৰ ইয়াৰ কেইটামানে আকৌ ফেচবুকত লিখি আছে পাকিস্তান জিন্দাবাদ। 29 তাক ধৰিছো আৰু বাকী কোনোবাই যদি পাকিস্তান জিন্দাবাদ লিখে চবৰে ঠেং ভাঙিম। একদম আমাৰ অসমত অসমৰ নিমখ খাই পাকিস্তানৰ জয়গান গোৱা মানুহ আমাক অসমত দৰকাৰ নাই। আছে নেকি দৰকাৰ? আছে নেকি দৰকাৰ আমাক? সিহঁতৰ ঠেং ভাঙিব লাগে না নাই? সেইকাৰণে মই পুলিচক কৈছো যে আইনৰ ৰাস্তা দি যিমানে পাকিস্তানক জিন্দাবাদ কয় একো মুখ চাব নালাগে, ডাইৰেক্ট ধৰিব লাগে আৰু ঠেং ভাঙিব লাগে। 29 তাক ধৰিছো আৰু বাকী কোনোবাই যদি পাকিস্তান জিন্দাবাদ লিখে চবৰে ঠেং ভাঙিম। 29 তাক ধৰিছো আৰু বাকী কোনোবাই যদি পাকিস্তান জিন্দাবাদ লিখে চবৰে ঠেং ভাঙিম। পাকিস্তানৰ সন্ত্ৰাসবাদী কাশ্মীৰত আহিছে, 27 জন নিৰীহ মানুহক মাৰিছে। আমাৰ ইয়াৰ কেইটামানে আকৌ ফেচবুকত লিখি আছে পাকিস্তান জিন্দাবাদ। 29 তাক ধৰিছো আৰু বাকী কোনোবাই যদি পাকিস্তান জিন্দাবাদ লিখে চবৰে ঠেং ভাঙিম। একদম আমাৰ অসমত অসমৰ নিমখ খাই পাকিস্তানৰ জয়গান গোৱা মানুহ আমাক অসমত দৰকাৰ নাই। আছে নেকি দৰকাৰ? আছে নেকি দৰকাৰ আমাক? সিহঁতৰ ঠেং ভাঙিব লাগে না নাই? সেইকাৰণে মই পুলিচক কৈছো যে আইনৰ ৰাস্তা দি যিমানে পাকিস্তানক জিন্দাবাদ কয় একো মুখ চাব নালাগে, ডাইৰেক্ট ধৰিব লাগে আৰু ঠেং ভাঙিব লাগে। 29 তাক ধৰিছো আৰু বাকী কোনোবাই যদি পাকিস্তান জিন্দাবাদ লিখে চবৰে ঠেং ভাঙিম। পাকিস্তানৰ সন্ত্ৰাসবাদী কাশ্মীৰত আহিছে, 27 জন নিৰীহ মানুহক মাৰিছে। আমাৰ ইয়াৰ
কেইটামানে আকৌ ফেচবুকত লিখি আছে পাকিস্তান জিন্দাবাদ। 29 তাক ধৰিছো আৰু বাকী কোনোবাই যদি পাকিস্তান জিন্দাবাদ লিখে চবৰে ঠেং ভাঙিম। একদম আমাৰ অসমৰ নিমখ খাই পাকিস্তানৰ জয়গান গোৱা মানুহ আমাক অসমত দৰকাৰ নাই। আছে নেকি দৰকাৰ? আছে নেকি দৰকাৰ আমাক? সিহঁতৰ ঠেং ভাঙিব লাগে নে নাই? সেইকাৰণে মই পুলিচক কৈছো যে আইনৰ ৰাস্তা দি যিমানে পাকিস্তানক জিন্দাবাদ কয় একো মুখ চাব নালাগে, ডাইৰেক্ট ধৰিব লাগে আৰু ঠেং ভাঙিব লাগে। 29 তাক ধৰিছো আৰু বাকী কোনোবাই যদি পাকিস্তান জিন্দাবাদ লিখে চবৰে ঠেং ভাঙিম। 29 তাক ধৰিছো আৰু বাকী কোনোবাই যদি পাকিস্তান জিন্দাবাদ লিখে চবৰে ঠেং ভাঙিম।